প্ৰথমতে মই আপোনালোকৰ জৰিয়তে আজি যি আমাক দায়িত্ব অৰ্পণ কৰিছিলে অসম চাহজনী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ পৰা মোৰ লগতে মোৰ সতীৰ্থ অনিত গড় ডাঙৰীয়াক আৰু মোক ইয়ালৈ প্ৰেৰণ কৰিছিলে। বিশেষ উদ্দেশ্য আছিলে যে চাহ জনজাতি ছাত্ৰ সন্থাৰ কলিয়াবৰ শাখাটো বিশেষকৈ বহুত দিনৰ পৰাই এটা দুৰ্বল হৈ আছিলে বা নিষ্ক্ৰিয় অৱস্থাত এটা আছিলে আৰু সেই নিষ্ক্ৰিয় হৈ থকা শাখাটোক পুনৰ কেনেকৈ আমি সক্ৰিয় কৰিব পাৰোঁ তাৰ উদ্দেশ্যতে আজি আমাক দায়িত্ব প্ৰদান কৰিছিলে। সেই দায়িত্ব পাই আজি সতীৰ্থৰ সৈতে মই ইয়াত উপস্থিত হৈ ইতিমধ্যে আমি কলিয়াবৰ শাখা সমিতিটো গঠন কৰিবলৈ সক্ষম হৈছোঁ আৰু আশা ৰাখিছোঁ যিসকল ব্যক্তিক লৈ আজি আমি শাখা সমিতি গঠন কৰিছোঁ তেখেতসকলৰ বলিষ্ঠ নেতৃত্বত এই এৰিয়াটোত বা এই তেখেতসকলৰ যিটো সীমা এই সীমাৰ ভিতৰত যাতে এক গুৰুত্বপূৰ্ণ কাম হ'ব, জনগোষ্ঠীটোৰ উন্নয়ন হ'ব আৰু জনগোষ্ঠীটোৰ স্বাৰ্থত যাতে তেখেতসকলে এক বলিষ্ঠ পদক্ষেপ আগবঢ়াই যাব তাকে কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ আজি যি উদ্দেশ্য আৰু লক্ষ্যত আমি এই কলিয়াবৰ শাখা গঠন কৰিছোঁ সেই উদ্দেশ্য আৰু লক্ষ্যত তেখেতসকলো উপনীত হ'ব আৰু জনগোষ্ঠীটোৰো এটা ভাল কৰ্ম কৰি যাব বুলি আমি আশাবাদী